মানুহজনো উঠিলে চাহ খাই আছে দেই। আসসালামু আলাইকুম সকলোকে, ৰহমতুল্লাহি বৰকাতুহু। সকলো উঠিলেনে বাৰু? আৰু আজি যিহেতু ৰমজান বিদায় দিলে, মই শুয়ে থাকিলোঁ, গমেই নাপালোঁ। বহুত বেয়া লাগিছে, সাৰ পাই মোৰ ইমানেই বেয়া লাগিছে মানে, যিহেতু সোনকালে বিদায় দিওঁতে সাৰে পাই থাকোঁ। আমাৰ ইয়াতো জগালে বাৰু। তাৰপিছত আমাৰ মাহঁতে তাতো ইছলামপট্টিত ধুনীয়াকৈ বহুত ধুনীয়াকৈও জগাইছে তাতে বৌয়ে ফোন কৰি কৈছে চকুৰ পানী ওলাই গৈছে বোলে, বহুত বেয়া লাগিছে। হয় পিছে বহুত বেয়া লাগিছে, যিহেতু আহিছিলে ৰমজান মাহটো ইমান সোনকালে যাবও লৈছে। আৰু মই সাৰো পাই নাথাকিলোঁ, চাবও নাপালোঁ। মানুহজনে উঠোতে কৈছে, তাকে বহুত বেয়া লাগিছে, ইমান সোনকালে গুচি গৈছে ৰমজান। আৰু কালি যিহেতু লাষ্ট ইফতাৰী আৰু আজি বিদায় দিলে, আজি লাষ্ট চেহেৰি, কালি লাষ্ট ইফতাৰী। তাকে উঠিলোঁ সকলো। আপোনালোকে উঠিলেনে? আৰু এতিয়া চাহ অকণো খাই লওঁ, আপোনালোকেও খাই লওঁ। তিতাজনীয়ে চব গৰম কৰি আনিলে, ময়ো চাহ অকণ খাই লওঁ। আৰু তাকে ক'বলৈ লৈছোঁ, সকলোৱে আমাৰ ঘৰলৈ ঈদ খাবলৈ আহিব দেই। যাৰ যোনে যোনে মোক চিনি পায়, যোনে যোনে ভাল পায় মোৰ ভিডিঅ' চাই, যিহেতু চিনি নোপোৱা পোৱা সকলো আহিব ঈদ খাবলৈ। ভাতকেইটা বাঢ়ি লৈছোঁ দেই। সেইখিনি পৰা চাক ওলাব কেইডাল ওলাব, 4 5টামান। মই ডাঙৰ ডাঙৰ বস্তু নাকি আহিব খালি নালাগে, বাদ দিয়া, বেলেগ এদিনা লৈ আহিবা। এই নাই এইখিনি খাব 1 কেজি গোছ কমাইছে, আৰু কেজি গোছ আনিছে, 1000 টকা গোছ হয়।